বন্ধুসকল আপোনালোকে চাইছে এডুকেটৰ প্লাস আপোনালোকলৈ এটি ভাল খবৰ অৰ্থাৎ নিযুক্তি সম্পৰ্কীয় এটি ভাল খবৰ এইটো ভিডিঅৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅটো চাই যাব ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা মতে যেটো এডিআৰই পৰীক্ষা সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব গৈ আছে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এই পৰীক্ষা সম্বন্ধে তেখেতে এটি মন্তব্য কৰিছিল যে এপিএসসিৰ নিয়ম মতে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব গৈ আছে এই পৰীক্ষা অর্থাৎ প্রিলিমস মেইনস আৰু ভাইভা কিন্তু এই খবৰটো পাবলিশ হোৱাৰ লগে লগে ৰাজ্যৰ যিসকল মানে ছাত্ৰ ছাত্ৰী আছে যিসকলে পৰীক্ষা দিব বুলি ভাবি আছে তেখেতসকলৰ মাজত এটি বিৰূপ প্ৰতিক্ৰিয়াই দেখা দিছিল আৰু এই প্ৰতিক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাই পুৰণি নিয়ম মতে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তো তেখেতে জনোৱা কথাখিনি আপোনালোকক তেখেতৰ মুখতে শুনাবলৈ চেষ্টা কৰিম তো আহকচোন আমি ভিডিও ক্লিপৰ জৰিয়তে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যোৱা পৰহি মই ফেসবুক লাইভত এটা কথা উল্লেখ কৰিছিলো যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যেহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰো লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধ্বত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় দুমাহ থাকোতে পৰীক্ষাৰ প্যাটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম